আমাৰ হাঁহিতে লুকাই থাকে আকৰ্ষণৰ শক্তি। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমাৰ হাঁহি আমাৰ এটা ডাঙৰ অস্ত্ৰ, যাৰ সঠিক ব্যৱহাৰ, যাৰ সঠিক প্ৰয়োগ কৰি আমি মানুহৰ মনৰ ভাৱনা সলনি কৰিব পাৰোঁ, মানুহৰ সিদ্ধান্ত সলনি কৰিব পাৰোঁ, মানুহক আমাৰ ফালে আকৰ্ষিত কৰিব পাৰোঁ। বন্ধুসকল, লক্ষ্য কৰিব, এজন ব্যক্তি যাৰ একো নাই তথাপি মানুহে তেওঁক লগ কৰি ভাল পায়, তেওঁৰ লগত কথা পাতি ভাল পায়, তেওঁৰ সংগত যাই ভাল পায়। কিয়? বন্ধুসকল, আমাৰ হাঁহি। আমাৰ হাঁহিয়ে মানুহৰ মনত, মানুহৰ অন্তৰত এটা সুন্দৰ প্ৰতিচ্ছবিৰ সৃষ্টি কৰে, যাৰ দ্বাৰা মানুহ আমাৰ ফালে আকৰ্ষিত হয়। বন্ধুসকল, যি হাঁহি শক্তিৰ বিষয়ে জানে, যি হাঁহি পাৱাৰৰ বিষয়ে জানে নহয়, তেওঁৰ এই সংসাৰখনেই বন্ধু হৈ পৰে। বন্ধুসকল, আমি যেতিয়া ৰাতিপুৱা ওলাই যাওঁ, ঘৰৰ পৰা যেতিয়া ওলাই যাওঁ নহয়, তেতিয়া আমাৰ মুখমণ্ডলৰ আকাৰ আকৃতিয়ে আমাৰ ভাৱনা প্ৰকাশ কৰে। বন্ধুসকল, আমাৰ যেতিয়া কিবা এটা সমস্যা আহি পৰে নহয়, সেই সমস্যাতে আমি এপাহ মৰহি যোৱা ফুলৰ নিচিনা হৈ পৰোঁ। এপাহ ফুল যেনেকৈ মৰহি গ'লে যেনেকুৱা হৈ যাওঁ নহয়, তেনেকুৱা হৈ যাওঁ। কিন্তু কিছুমান এনেকুৱা ব্যক্তি আছে, যাৰ অজস্ৰ বহুত ডাঙৰ ডাঙৰ সমস্যা থকাৰ পিছতো তেওঁ হাঁহি থাকে, মুখমণ্ডলত একোৰা হাঁহি থাকে। তেওঁ অৰাটোক এনেকুৱাকৈ সৃষ্টি কৰে যে তেওঁৰ ফালে মানুহ আকৰ্ষিত হয়, অট'মেটিকলি মানুহ তেওঁৰ ফালে আকৰ্ষিত হয়। কিন্তু আমি কি কৰোঁ বন্ধুসকল, আপোনালোকে নিজে চিন্তা কৰক, আমি কি কৰোঁ? আমি যেতিয়াই কিবা এটা সমস্যা আহে, মনটো সেমেকি যায়, আৰু সেমেকা মন লৈ পেলাই আমি কাৰোবাৰ ওচৰত যাওঁ। তাৰপিছত কি হয়, যেতিয়া কামটো নিসিজে আহি পেলাই কওঁ, মোক কাম নহয় আৰু, মোৰ জীৱনটোৱে এনেকা, হয়নে? তো হ'ব ক'ৰ পৰা? কাৰণ আমি আমাৰ সমস্যাখিনিক আমি বাহিৰত প্ৰকাশ কৰি আছোঁ, হয়নে? তো বন্ধুসকল, আপোনালোকে লক্ষ্য কৰিব, যেতিয়া আমি কোনোবা এজন মানে খঙত থকা মানুহ, কোনোবা মানে মন চন মাৰি থকা মানুহ, তেনেকুৱা মানুহৰ লগত আমাৰ কিবা কথা পাতি ভাল লাগে? নিজে লক্ষ্য কৰিব, আমাৰ কেতিয়াও মন ভাল নালাগে, তেনেকুৱা মানুহৰ লগত কথা পাতিবলৈ মন নাযায়। কিন্তু যাৰ মুখত অনবৰতে হাঁহি একুৰা দেখা পাই থাকোঁ নহয়, মিচিকীয়া হাঁহি এটুকুৰা থাকে, সুন্দৰকৈ মনটো ফ্ৰেছ হৈ থাকে, সেইজন ব্যক্তিৰ লগত আমাৰ কথা নাপাতো বুলি ক'লেও কথা পাতিবলৈ মন যায়, হয়নে? যদিও নাভাবোঁ, তেওঁক চিনিও নাপাওঁ নহয়, তেওঁৰ লগত কথা পাতিবলৈ মন যায়। কিয়? সেই হাঁহিত ইমান পাৱাৰ আছে বন্ধুসকল, আমাক অট'মেটিকলি মানুহৰ ফালে আকৰ্ষিত হৈ যায়। আমি যেতিয়া এজন ব্যক্তিৰ সংগত হ'ম নহয়, কোনোবা এজন নতুন হওক, পুৰণা মানুহ হওক বা যিয়ে নহওক, ঠিক আছে, কোনোবা এজনৰ লগত আমি ধৰক মুখামুখি হৈছোঁ, ঠিক আছে, আমি আই কণ্টেক্টত আহিছোঁ, মানে আমি চকুৰ সংস্পৰ্শত আহিছোঁ। আৰু যেতিয়া আমি তেওঁৰ চকুৰ সংস্পৰ্শত আহোঁ নহয়, তেতিয়া আমাৰ মুখৰ যিটো আকাৰ আকৃতি হৈ যায় নহয়, সেই আকাৰ আকৃতিত আমাৰ গোটেই আমাৰ জীৱনত কি হৈ আছে সকলো প্ৰকাশ কৰিম। আমাৰ সেই মানে আকাৰ আকৃতিয়ে সকলো প্ৰকাশ কৰি দিয়ে, ঠিক আছে। তো বন্ধুসকল, আমি সদায় নহয়, মানুহক যেতিয়া লগ কৰিবলৈ যাওঁ, মানুহৰ ওচৰত কথা পাতিবলৈ যাওঁ নহয়, সদায় মিচিকীয়া এটা হাঁহি লৈ পেলাই যাব লাগে। এনেকুৱা হাঁহি নহয় হা 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 হাকে হাঁহি থকা, সেইটো হাঁহি কথা কোৱা নাই, ঠিক আছে। তো এটুকুৰা মিচিকীয়া হাঁহি, এটুকুৰা মিচিকীয়া হাঁহি যেতিয়া মুখত সদায় অনবৰতে থাকিব নহয়, তেতিয়া আমাৰ অৰাও পজিটিভ হৈ থাকিব। অৰা বুলি ক'লে গম পাইছে নহয়, দিব্য শক্তি, যোনটো দিব্য শক্তি আমাৰ প্ৰত্যেকৰে থাকে। আমাৰ শৰীৰৰ চাৰিওকাষে এটা দিব্য শক্তি থাকে, তাকে কয় অৰা। আৰু যাৰ অৰা পজিটিভ হৈ থাকে নহয়, তেওঁৰ মুখমণ্ডলত সদায় মিচিকীয়া হাঁহি থাকে। তো যিসকল ব্যক্তিয়ে সদায় চাবচোন ব্যৱসায় কৰে বা কাষ্টমাৰ হেণ্ডেল কৰে, সেই তেনেকুৱা ব্যক্তিসকলৰ মুখত সদায় মুখত এটা মিচিকীয়া হাঁহি থাকে, হয়নে? আমি কোনোবা এখন দোকানত গৈছোঁ, যদি দোকানখনৰ দোকানীজনে যদি মন চন মাৰি ঘুমুঠা মাৰি বহি থাকে, সেইখন দোকানত সোমাবলৈ মন যায়নে? কেতিয়াও মন নাযায়। যাৰ মুখত হাঁহি দেখা পাম, বাইদেউ আহক আহক আহক, একদম ধুনীয়াকৈ মাতিব, তেওঁৰ ওচৰলৈ গৈ কথা পাতিয়ে ভাল লাগে, হয়নে? আৰু তেওঁৰ বস্তু বিক্ৰীও হৈ যায়। তো আমি যদি ব্যৱসায় কৰিম বুলি ভাবিছোঁ বা কোনোবা প্ৰাইভেট কিবা কোম্পানীত কাম কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে আমি সেই বস্তুটো প্ৰেক্টিচ কৰিব লাগিব। আমাৰ হাঁহি, আমি কেনেকৈ হাঁহোঁ, হয়নে? আমাৰ হাঁহাতে বহুত পাৱাৰ আছে, হয়নে? মই কৈছোঁ নহয়, আমাৰ হাঁহিয়ে কাৰোবাৰ মন সলনি কৰিব পাৰে, কাৰোবাৰ মন পৰিৱৰ্তন কৰি দিব পাৰে, হয়নে? আমাৰ লগত কাৰোবাৰ বেয়া, ধৰক মাতবোল নাই,
তেওঁৰ লগত আমাৰ ৰিলেশ্যন বেয়া, ঠিক আছে, তেনেকুৱা মানুহ যাক যি আমাক ভাল নাপায়, বেয়া পায়, নামাতে, সেই তেনেকুৱা মানুহকো যদি আমি ৰাস্তাত গৈ থাকোঁতে পটককৈ যদি দেখা পাওঁ, ধুনীয়াকৈ মিচিকিয়া হাঁহি এটা সদায় মাৰি যাওঁ নহয়, এদিন সেই তেনেকুৱা মানুহৰো মন পৰিৱৰ্তন হয়। তো হাঁহিত ইমান পাৱাৰ আছে। তো সেই হাঁহিৰ পাৱাৰটো আমি ইউজ কিয় নকৰোঁ? বন্ধুসকল, মই যেতিয়া ব্যৱসায় কৰিছিলোঁ, যেতিয়া ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত গৈছিলোঁ, তেতিয়া মই সদায় এটাই বস্তু চাওঁ, প্ৰত্যেকে আহিব, মোৰ এইটো নহ'লে, মোৰ আজি নাই, মই কৰিব নোৱাৰিম, আৰু আমাক মানুহে ইনচাল্টেই কৰে, মানুহে কথাই নাপাতে। তো পাতিব ক'ৰ পৰা? যেতিয়া আমি মৰহি যোৱা ফুলপাহৰ দৰে হৈ পেলাই মানুহৰ ওচৰত আমি আমাৰ ব্যৱসায়ৰ কথা ক'ব যাওঁ, তেতিয়াহ'লে আমাৰ লগত সংগত কোনোবা মানুহ আহিব জানো? কেতিয়াও নাহে। তো আমাৰ মুখত সদায় মিচিকিয়া হাঁহি এটা থাকিব লাগিব, আমাৰ অৰা পজিটিভ হৈ থাকিব লাগিব, আমাৰ অৰাটো এনেকুৱাকৈ আমি সৃষ্টি কৰিব লাগিব যাতে মানুহে আমাক দেখিলে আকৰ্ষিত হৈছে, হয়নে? তো বন্ধুসকল, হাঁহিত ইমান পাৱাৰ আছে, আমি হাঁহিৰ পাৱাৰটো জানিব লাগিব। আৰু এই হাঁহি যোনটো আমি যিকোনো পৰিস্থিতিতে, ধৰক সমস্যাত আছোঁ বা হেৰিত আছোঁ, যিকোনো পৰিস্থিতিতে আমি যাতে মুখত এটুকুৰা মিচিকিয়া হাঁহি থাকে, সুন্দৰ এটা মিচিকিয়া হাঁহি থাকে, তাৰ প্ৰেক্টিচ কৰিব লাগিব। সহজতে হৈ নাযায়, সহজতে আমি সেই বস্তুটো কৰিব নোৱাৰিম, ঠিক আছে। আমি সদায় যদি সমস্যা আহিছে ন, সমস্যাটো আমি নিজকে সুখ অনুভৱ কৰিব লাগিব। আমি সমস্যাটোক গুৰুত্ব দিব নালাগিব। যেতিয়া গুৰুত্ব নিদিম নহয়, তেতিয়া আমাৰ মুখমণ্ডলত অট'মেটিকলি মিচিকিয়া হাঁহি অট'মেটিকলি জিলিকি উঠিব, হয়নে? তো হাঁহিত কিমান পাৱাৰ ভাবক, চিন্তা কৰক, মানুহৰ মনৰ ভাৱনা পৰিৱৰ্তন কৰি দিব পাৰে। তো বন্ধুসকল, আমি যেতিয়া প্ৰকৃত হাঁহি মাৰিম নহয়, তেতিয়া সেই মানুহজনেই গম পায় যে এইজন মানুহৰ অন্তৰৰ পৰা ওলোৱা এটা সুন্দৰ হাঁহি, প্ৰকৃত হাঁহি। গতিকে বন্ধুসকল, সাৱধান, যাতে কেতিয়াও মানুহৰ ওচৰত আমি মিছা হাঁহি নামাৰোঁ, হয়নে? কিছুমানে চাবচোন, কোনোবাই ভাল পাওক বুলি এনেই হাঁহিটো দিয়ে, মিছা হাঁহি এটুকুৰা মাৰে, হয়নে? প্ৰকৃত হাঁহি নহয়, তাৰমানে প্ৰকৃত অন্তৰৰ পৰা ওলোৱা হাঁহি নহয়, মুখমণ্ডলত এনেই মিচিকিয়া হাঁহি এটা এনেই মাৰিব। সেই বস্তুটো মানুহে গম পাই যে কোনে সঁচা হাঁহি মাৰে, কোনে মিছা হাঁহি মাৰে। যোনজন সন্মুখত থাকে নহয়, যদি তেওঁ সঁচাকৈ সেই হাঁহিৰ পাৱাৰটোৰ কথা জানে, শক্তিটো জানে নহয়, তেওঁ গম পাই যাব যে এওঁ মিছা হাঁহি মাৰিছে, তেওঁৰ পেটত এটা আছে, বাহিৰত কিবা এটা দেখুৱাই আছে, সেই বস্তুটো জানি যায়। সেইকাৰণে কেতিয়াও মিছা হাঁহি মাৰিব নালাগে। যি হাঁহি মাৰিব লাগে, প্ৰকৃততে সত্য হাঁহি মাৰিব লাগে, অন্তৰৰ পৰা ওলোৱা হাঁহি, মিচিকিয়া হাঁহি, সুন্দৰ হাঁহি এটুকুৰা মাৰিব লাগে। চাবচোন, শ্ৰীকৃষ্ণৰ মুখতো, ভগৱান শ্ৰীকৃষ্ণৰ মুখতো অনবৰতে হাঁহি এটুকুৰা থাকে, যি পৰিস্থিতি নহওক হাঁহিটো থাকে। তো আমাৰ যেতিয়া মুখত হাঁহি টুকুৰা থাকিব নহয়, হাঁহি থাকিব নহয়, তেতিয়া ভগৱানেও আমাক ভাল পাব, হয়নে? তো যদি আমাক ভগৱানেই ভাল পাব, তেতিয়া মানুহেতো ডেফিনেটলি ভাল পাব ন। তো কেনেকুৱা লাগিলে বন্ধুসকল জনাব। যদি সঁচাকৈ ভাল লাগিছে, নকওঁ আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, ঠিক আছে। তো হাঁহি আমাৰ থাকিব লাগিব, হয়নে? তো মিছা হাঁহি মৰা নাই, সঁচা হাঁহি মাৰিছোঁ দেই। তো হাঁহি সদায় থাকিব লাগিব। হাঁহি থাকিলেহে জীৱনটোও সুখী হৈ যায়, জীৱনটো ফ্ৰেছ হৈ যায়, লাইফটো ভাল লগা হৈ যায়, যেতিয়া আমাৰ সদায় মিচিকিয়া হাঁহি এটা মাৰি থাকিম যিকোনো সময়তে, হয়নে? তো মানুহ দেখিলোঁ, ৰাস্তাত কাকবা দেখিলোঁ, হাঁহি দিলোঁ, সেইজনক দেখা পালোঁ, হাঁহিলোঁ, মিচিকিয়া হাঁহি। কিছুমানে তাচ্ছিল্য হাঁহিও মাৰে দেই, তেনেকুৱা হাঁহি কেতিয়াও নামাৰিব। তো বন্ধুসকল, যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকে, মই জানো, শ্বেয়াৰ কৰে আৰু মোৰ ভিডিঅ' চাই লাইক কমেণ্টো কৰে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মোৰ যিটো ইউটিউব চেনেল আছে, তাতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলটো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো ধন্যবাদ জনাইছোঁ, কাৰণ এদিন নহয় এদিন কৰিব, হয়নে? তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।